Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক দুটা বিশেষ টপিকৰ ওপৰত মই ক'বৰ বাবে যেহেতু ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। প্ৰথমটো হৈছে নিযুত মইনা আঁচনি আৰু দ্বিতীয়টো হৈছে আপোনালোকৰ যি অৰুণোদয় 3.0 তাৰ বিষয়ে। অৰ্থাৎ নিযুত মইনা আঁচনিৰ পইচাবিলাক কেতিয়াকৈ সোমাব আৰু লগতে আপোনালোকৰ দ্বিতীয়টো হৈছে অৰুণোদয় যি 3.0 আছে, অৰ্থাৎ আপোনালোক যিসকলৰ নাম অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত হৈছে, লিষ্টত নাম আহিছে, তেওঁলোকে পইচা যিটো আচলতে আছিল সেই পইচাটো কেতিয়াকৈ পাব সেইটোৰ বিষয়ে আপোনালোকক মই অৱগত কৰিম। যিহেতু এটা আপডেট আহিছিল, দুয়োটা ক্ষেত্ৰতে আপডেট আহিছে আৰু এই আপডেটখিনি আপোনালোকক দিবৰ বাবে মই চেষ্টা কৰিছোঁ। প্ৰথমতে আহোঁ নিযুত মইনা আঁচনিৰ বিষয়ে। যিহেতু আপোনালোকে জানে যে নিযুত মইনা আঁচনিত বহুতো ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নহয় আচলতে ছাত্ৰীয়ে এপ্লাই কৰিছিলে আৰু এই ক্ষেত্ৰত আপোনালোকৰ যিবিলাক পইচা বা যিটো পইচা আচলতে সেই পইচাটো কেতিয়াকৈ দিব তাৰ ওপৰত আপোনালোকে বহুতেই সুধি আছিলে বা হয়তো আপোনালোকে বহুতেই ভাবি আছিলে কেতিয়াকৈ পইচাটো আহিব। চ' তাৰ ওপৰত সাধাৰণতে এটা আপডেট আহিছে আৰু সেই আপডেটটো হৈছে আপোনালোকৰ যি পইচা সেই পইচাবিলাক অক্টোবৰ মাহৰ 11 তাৰিখৰ 11-12 এই ডেটবিলাকত, সাধাৰণতে 11 তাৰিখৰ সময়ছোৱাত 11, 12, 13 এই সময়ছোৱাত 11 তাৰিখৰ পৰা আচলতে আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু প্ৰথমতে আপোনালোকক এই যিটো নিযুত মইনা আঁচনিৰ পইচা সেইটো চেক যোগে আপোনালোকক প্ৰদান কৰিব। অৰ্থাৎ প্ৰথম যিটো আপোনালোকে পে'মেণ্ট ল'ব সেইটো চেকত দিব আপোনালোকক আৰু তাৰ পিছৰ যিখিনি পইচা আছে সেইখিনি আচলতে আপোনালোকৰ একাউণ্টত আপোনালোকে পাই থাকিব। চ' এইটো হৈছে প্ৰথম আপডেট যিটো নিযুত মইনা আঁচনিৰ ওপৰত আছিল। দ্বিতীয়টো হৈছে অৰুণোদয় 3.0। আপোনালোকে যিহেতু বহুতে অৰুণোদয়ত এপ্লাই কৰিছিলে, বহুতৰ নাম আহিছিল আৰু যিহেতু আপোনালোকে জানে প্ৰথমতে 17 তাৰিখে অৰুণোদয় যি পইচা সেই পইচা সোমোৱাৰ কথা আছিল। তাৰপিছত লাহেকৈ 17 তাৰিখে নোসোমালে আৰু তাৰপিছত আপোনালোকৰ সেই ডেটটো পিছুৱাই গৈ হ'ল 25 তাৰিখ। এতিয়া 25 তাৰিখো পইচা যিহেতু আপোনালোকৰ একাউণ্টত নোসোমাল, গতিকে এতিয়া আপডেটটো হৈছে আপোনালোকৰ যিটো পইচা আচলতে কেতিয়াকৈ সোমাব সেইটো আপোনালোকক মই জনাব বিচাৰিছোঁ। আপোনালোকৰ যিটো পইচা সেয়া ইনক্লুড হ'ব, আপোনালোকৰ একাউণ্টত আহি যাব 7 অক্টোবৰ তাৰিখে। অৰ্থাৎ 7 অক্টোবৰ তাৰিখে আপোনালোকৰ অৰুণোদয় পইচাটো সোমাব বুলি ইতিমধ্যেই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু ভিডিঅ'ৰ যোগেদি আপোনালোক এই কথাখিনি কৈছে। গতিকে এই দুটা আপডেট যিহেতু আপোনালোকক মই দিম বুলি ভাবিলোঁ, গতিকে আগবঢ়ালোঁ। আৰু যিসকলে নিযুত মইনা আঁচনি এপ্লাই কৰিছিলে ছাত্ৰীসকলে, তেওঁলোকৰ পইচাবিলাক 11 তাৰিখৰ পৰা একাউণ্টত নাহে, আচলতে আপোনালোকক চেক প্ৰদান কৰিব আৰু চেকৰ পিছত আপোনালোকে সেই চেকটো বেংকত গৈ যিহেতু ভঙাব লাগিব আৰু পিছৰবাৰৰ পৰা অৰ্থাৎ এই মাহৰ পিছৰ পৰা আপোনালোকে সেয়া একাউণ্টতেই লাভ কৰিব আৰু একাউণ্টত আপোনালোকক ডাইৰেক্টলি বেংকত সোমাই পৰিব। আৰু অৰুণোদয়ৰ ক্ষেত্ৰত মই আপোনালোকক ক'লোৱেই ইতিমধ্যে যে 7 অক্টোবৰত আপোনালোকৰ এই পইচাটো আহিব। যিহেতু এইকেইদিন বিভিন্ন খবৰে আচলতে আমাক ব্যথিত কৰিলে আৰু সেইবাবেই আচলতে তেওঁলোকৰ হয়তো সময় লাগিছে। আৰু এই ভিডিঅ'টোৰ শেষত আপোনালোকক মই সেই প্ৰমাণটো আচলতে তেওঁলোকৰ যিটো আপডেট আছিলে আমাৰ CM ছাৰৰ যিখিনি কথা সেইখিনি মই ইনক্লুড কৰি দিম, আপোনালোকে চাই ল'ব, আপোনালোকে তাতো গম পাই যাব। চ' আজিলৈ আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিম। ধন্যবাদ। বন্ধু বান্ধৱীসকল, শ্ৰদ্ধাৰ ৰাইজ, আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছোঁ। অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াম। যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয় 3য় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছোঁ। তাৰপিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ। অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় 3য় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম। ঠিক সেইদৰে সময়ৰ প্ৰায়
3.5 লাখ ছাত্ৰীয়ে এইবাৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। নিযুত মইনা আঁচনিৰো আমি যিহেতু প্ৰথম কিস্তিৰ ধন আমি চেক যোগে দিওঁ, বেংকক আমি চেকসমূহ বনাব দিছোঁ। নিযুত মইনা আঁচনিৰো প্ৰথম কিস্তিৰ ধন আমি 10ৰ পৰা 15 অক্টোবৰৰ ভিতৰত সকলোৰে হাতত তুলি দিম আৰু তাৰ পৰৱৰ্তী মাহৰ পিছত সকলোৱে বেংক যোগে নিযুত মইনা আঁচনিৰ ধন লাভ কৰি